আজি এটা পাৰ্চেল আহিছে আপোনাৰ বিশ্বনাথ চাৰিআলিৰ পৰা। তো বলক পাৰ্চেলটো আনবক্সিং কৰোঁ, কি আছে কি নাই। আৰু পোনপটীয়াকৈ মই পাৰ্চেলটো আনবক্সিং কৰি আছোঁ। আনবক্সিং কৰা কমপ্লিট হৈ গ'ল। তাৰপিছত মই দেখা পালোঁ যে আইফোন 14 Pro Max এটা আছে, চাব পাৰি আছে। আৰু দাদাজনে কোৱা মতে এইটো ফোনত আপোনাৰ ৰিষ্টাৰ্ট প্ৰব্লেম, 3 মিনিট পিছে পিছে ৰিষ্টাৰ্ট হয়। তো বলক চাওক কি হৈছে কি হোৱা নাই। আৰু চাব পাৰিছে মই টাইমাৰ লগাই দিছোঁ, 1 মিনিট পাৰ হৈ গ'ল। তো কেতিয়াবা 1 মিনিট, কেতিয়াবা 2 মিনিট, কেতিয়াবা 3 মিনিট পিছে পিছে আপোনাৰ ৰিষ্টাৰ্ট হয়। চাব পাৰিছে ৰিষ্টাৰ্ট হৈ গ'ল। আকৌ এপেল লগা আহি কিনে অট'মেটিক অন হ'ব। চাব পাৰিছে এপেল লগা আহি গ'ল। তো এনেকুৱা প্ৰব্লেম হ'লে আপোনাৰ টেনশ্যন ল'ব নালাগে, কাৰণ এইবোৰ প্ৰব্লেম আপোনাৰ ৱাটাৰ ডেমেজৰ কাৰণেহে হয়। আৰু এইটো আপোনাৰ পেনিক প্ৰব্লেমৰ কাৰণে এনেকুৱা হৈছে। তো বলক এইটো ডায়েগন'জ কৰোঁ এণ্ড ফিক্স কৰোঁ। আৰু ফাইনেলি এইটো ডান হৈ গ'ল। প্ৰায় আপোনাৰ 2টা গান প্লে' কৰাৰ পিছত এতিয়ালৈ একো ৰিষ্টাৰ্ট হোৱা নাই। তো এইটো ডান হৈ গ'ল। তো দাদাজনে আকৌ বেটেৰীটো চেঞ্জ কৰিব দিছে। বেটেৰী পাৰ্চেণ্ট আছিলে আপোনাৰ, আৰু বেটেৰী হেল্থ আছে আপোনাৰ 76। তো বলক বেটেৰীটো চেঞ্জ কৰোঁ। বেটেৰীটো আহিছে আপোনাৰ ছাৰ্ভিচত। তো বলক বেটেৰীটো চেঞ্জ কৰোঁ। আৰু বেটেৰী হেল্থ আছে আপোনাৰ 76। আৰু বেটেৰী ৰিমুভ কৰি ফুল ক্লিন এণ্ড নিট কৰি আছোঁ। যিবোৰ গ্লো আছে, তো গ্লো ৰিমুভ কৰি কিনে নতুন বেটেৰী এটা ইনষ্টল কৰিম। আৰু ফাইনেলি বেটেৰীটো ইনষ্টল হৈ গ'ল। এতিয়া আপোনাৰ এইটো কনফিগাৰিং কৰিম, তাৰপিছত দেখাই আছোঁ। আৰু এইটো কনফিগাৰিং হৈ আছে, চাব পাৰিছে দিছ ইজ জেনুইন এপল পাৰ্ট। আৰু বেটেৰী হেল্থ চাব পাৰিছে 100%। তো আপোনালোকৰ যদি এনেকুৱা কিবা ইছ্যু থাকে তো ভিজিট কৰিব পাৰে আইফোন গেৰেজত।